মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ পাঠ্যপুথিৰ ইংৰাজী পাঠ্যপুথিৰ বিতুপনছ নিউ ফ্ৰেণ্ড নামৰ পাঠটিৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰোঁ। আগৰ ভিডিঅ'টোত মই কম্প্ৰিহেনশ্যনৰ 1ৰ প্ৰশ্নসমূহ আলোচনা কৰিলোঁ, অৰ্থাৎ পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিলোঁ। ভিডিঅ'টো চাবা, তেতিয়া সেই উত্তৰসমূহ কেনেকৈ কৰিছোঁ তাক বুজিবলৈ চেষ্টা কৰিবা আৰু বুজি পাবা। আজি আহোঁ দ্বিতীয়টো, ফিল ইন দ্য ব্লেংকছ উইথ ৱৰ্ডছ ফ্ৰম দ্য টেক্সট। ফিল পূৰ কৰা ইন দ্য ব্লেংকছ, খালী ঠাইবোৰ, ব্লেংকছ মানে খালী ঠাই হ'ল, উইথ ৱৰ্ডছ শব্দৰ সৈতে, ফ্ৰম দ্য টেক্সট কিতাপৰ পৰা, অৰ্থাৎ পাঠৰ পৰা তলত দিয়া খালী ঠাইসমূহ পূৰ কৰা। এতিয়া চোৱা, 1 নম্বৰ কি আছে, বিতুপন ষ্টাডিজ ড্ৰেছ এণ্ড গেট গুড মাৰ্কছ। ইয়াত কি হ'ব চাবা। এতিয়া আমি লিখি ললো, চেণ্টেন্সটো লিখি ললো আৰু খালী ঠাইও লিখি লৈছো। আমি পাঠত বিচাৰো যে ইয়াৰ উত্তৰটো কি হ'ব। পাঠত চোৱা কি কৈছে, হি ষ্টাডিজ ৰেগুলাৰলি এণ্ড গেটছ গুড মাৰ্কছ। চোৱা, হি দিছে, ইয়াত হি দি দিলে, কিন্তু প্ৰশ্নত কি দি আছে, বিতুপন, অৰ্থাৎ হি মানে বিতুপন, হয় নে নাই? বিতুপন ইজ এট হিজ ষ্টাডি, বিতুপনেই পঢ়ি আছে। গতিকে এই বিতুপনটো আমাক কি কৰিলে, হি ঠাইৰ বিতুপন দি দিলে, নামটো দি দিলে, নামটো নাউন, ইয়াত কি আছে, প্ৰনাউন আছে, বিশেষণ আছে। এইটো বিশেষ্য নাম আৰু এইটো বিশেষণ আছে, প্ৰনাউন। ষ্টাডিজ, এতিয়া ষ্টাডিজ মিলিছে, কি হ'ব লাগিছিলে, ৰেগুলাৰলি। তোমালোকে ভয় নাখাবা হি আছে বুলি দেই, ৰেগুলাৰলি। এই শব্দটোৰে আমি কি কৰিলো, ৱৰ্ডৰে কি কৰিলো, আমি ব্লেংকটো পূৰ কৰিলো, খালী ঠাই পূৰ কৰিলো। নেক্সট চাওঁ, নেক্সটটো চোৱা, বিতুপন ডাজ নট লাইক ড্ৰেছ, অৰ্থাৎ খালী ঠাই। এতিয়া আমি পাঠৰ পৰা বাছি ইয়াত শব্দটো লিখিব লাগে। কি হ'ব শুদ্ধ শব্দটো, ডাজ নট লাইক। আমি পাঠলৈ যাওঁ বলা। দ্বিতীয় পদক্ষেপত চোৱা পাঠত, বাট হোৱাট টু ডু, বিতুপন ডাজ নট লাইক চায়েন্স। ইয়াত চোৱা, বিতুপন ডাজ নট লাইক, কি থাকি গৈছিলে, চায়েন্স, SCIENCE, চায়েন্স। পাঠত কি পাইছো, আমি চায়েন্স পাইছো, চায়েন্স শব্দটো থাকি গৈছে। আমি কি কৰিলো, খালী ঠাইটো পূৰ কৰিলো। নেক্সট চাওঁ, চোৱা চি নম্বৰটো, ইউ উইল ফাইণ্ড মি ড্ৰেছ, খালী ঠাই, ইন ইয়ৰ লাইফ, তুমি মোক বিচাৰি পাবা তোমাৰ জীৱনত। হ'ল, এতিয়া ইয়াৰ ভিতৰত কি আছিলে, পাঠত যাওঁ আহা। এতিয়া পাঠত চোৱা, ইউ উইল ফাইণ্ড মি, তুমি বিচাৰি পাবা, মোক বিচাৰি পাবা, এভৰিৱেৰ, চাৰিওদিশত, চাৰিওফালে, ইন ইয়ৰ লাইফ, কি দিয়া আছে চোৱা, মিলি গৈছে। ইউ উইল ফাইণ্ড মি এভৰিৱেৰ, কি থাকিব, চাৰিওফালে, এভৰিৱেৰ। হ'ল, ইয়াত কি থাকি গ'লে, ইউ উইল ফাইণ্ড মি এভৰিৱেৰ ইন ইয়ৰ লাইফ, তোমাৰ জীৱনৰ সকলো ফালে মোক বিচাৰি পাবা। হ'ল, এইটো পাঠৰ পৰা আমি বাছি ললো। নেক্সটলৈ যাওঁ ব'লা। 2 নম্বৰটো চোৱা, দিছ ড্ৰেছ আৰ অলছ' দ্য ৰিজাল্ট অফ চায়েন্স। এইবোৰো বিজ্ঞানৰহে আৱিষ্কাৰ, অৰ্থাৎ ৰিজাল্ট। হ'ল, ৰিজাল্ট মানে পৰীক্ষা, উত্তৰ। হ'ল, আমি কি ক'লো, ৰিজাল্ট। আমি পৰীক্ষাৰ কি কওঁ, ৰিজাল্ট পাওঁ, পাছ ফেল তেনেকুৱা
এই সায়েন্সৰ তেনেকুৱা কাম কিছুমানৰ কি পাওঁ আমি ৰিজাল্ট পাওঁ সমাধা পাওঁ এইবোৰ কি হয় সায়েন্সৰে এটা সমাধা কিতাপত যাওঁ কিতাপত কি লিখা আছে চাওঁ ইয়াত চোৱা যেতিয়া বিতুপন বেমাৰ হৈছিল আৰু তেওঁৰ মাকে তেওঁ কি দিছিল মেডিচিন দিছিল আৰু লগালগ ভাল হৈছিল তাৰ পাছতে কি দিছিল these medicines are also the result of science এই মেডিচিনবোৰ বিজ্ঞানৰে কি হ'ল আৱিষ্কাৰ অৰ্থাৎ ৰিজাল্ট কি হ'ল আৱিষ্কাৰ সমাধা হ'ল কি থাকি গৈছিল আমাৰ মেডিচিনছ these medicines হ'ল আমাৰ কি বহিব এতিয়া আমি these medicines মানে ঔষধসমূহ বিজ্ঞানৰে আৱিষ্কাৰ বা সমাধা হ'ল these medicine are also the result of science হ'ল এইবোৰ ঔষধো বিজ্ঞানৰেহে আৱিষ্কাৰ বিজ্ঞানেহে বনাইছে তেনেকুৱা বাক্যটোত বুজাইছে হ'ব যদি ইয়াত কিবা যদি সুধিব থাকে কনফিউজ থাকে তেতিয়াহ'লে কমেণ্টত কৰিবা যদি ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু চেনেলটো যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা এই ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু সময়মতে পাবলৈ বেল আইকনটো টিপি দিবা আজিলৈ হ'ব এই ধৰণৰ ভিডিঅ' লৈ মই আকৌ তোমালোকৰ ওচৰত উপস্থিত হোৱাৰ আশাৰে বাই